এতে কক হিলু যত ভকত প্রধান জানা রাজা কেহুনু হে ইহার সমান যিজন ভকতে ভগৱন্তক প্ৰেমৰ জৰিৰে বান্ধি ৰাখিব পাৰে বা প্ৰেমৰ জৰিৰে ভগৱন্ত বান্ধ খাই যায় সেইজন ভকতৰ পিছে পিছে ভগৱন্ত প্ৰতি ক্ষণে ক্ষণে ঘূৰি ফুৰে বুলি প্ৰকাশ কৰিছে একাদশ স্কন্ধৰ কৃষ্ণ উদ্ধৱ সংবাদ আপোনালোকে অলপ পাছতকৈ কৃষ্ণ উদ্ধৱ সংবাদ পাব তাত কৈছে যে ভকত সমান সখী মোৰ কোন আছে ময়ো মহাভকতৰ ফুৰু পাছে হে উদ্ধৱ মই যিসকল ভকতৰ প্ৰেমৰ জৰিৰে বান্ধ খাই যাওঁ সেইজন ভকতৰ পিছে পিছে মই প্ৰতি ক্ষণতে ঘূৰি ফুৰো আৰু ভকতসকল য'তে মোৰ গুণানুকীৰ্তন কৰে তাতে গৈ মই উপস্থিত হওঁ সেই কথা আপোনাক সবে নামঘোষাত কৈছে আপোনাক সবে জানে সেই কথা যে নাহং তিষ্ঠামি বৈকুণ্ঠে যোগিনাম হৃদয় নশ্য মদ ভক্ত যত্ৰ গায়ত্ৰী তত্ৰ পৃষ্ঠামি নাৰদ হে নাৰদ মোৰ ভকতে যেতিয়া মোৰে গুণানুকীৰ্তন কৰে সেই সময়ত মই বৈকুণ্ঠ ৰৈ নাথাকো আনকি হাজাৰ হাজাৰ বছৰ যিসকলে ধ্যান কৰি থাকে সেইসকল যোগীৰ হৃদয়তো মই বন্দী হৈ নাথাকো মই কাৰ হৃদয়ত বাস কৰোঁ সেই সময়তে মই ভকতৰ স্থানলৈ আহোঁ ভকতে য'তেই মোৰ গুণানুকীৰ্তন কৰে সেই স্থানতে আহি মই উপস্থিত হওঁ লগতে কৈছে যে ভগৱন্ত ভকতসকলৰ যিমানে অহংকাৰ নহওক কিয় ভগৱন্তে জানো ভকতসকলক এৰি যায় ভকতসকলে যিমানে অহংকাৰ নহওক ভগৱন্ত এৰি নাযায় কিন্তু এটা কথা আছে ভকতসকলৰ অহংকাৰ নাইকিয়া কৰিবলৈ কিন্তু ভগৱন্তই উপায় এতিয়া উলিয়ায় যিদৰে নাৰদৰ অহংকাৰ হৈছিলে সুন্দৰ পৃথিৱীৰ ভিতৰত বিশ্ব ব্ৰহ্মাণ্ডৰ ভিতৰত বোলে মোৰতকৈ আৰু সুন্দৰ নাই বোলে নাৰদে নিজে অহংকাৰ কৰিছিলে তাৰ পাছতে নাৰদে কি কৰিলে ভগৱন্তই বান্দৰ মুখখন বনাই দিলে সমস্তখিনি শিক্ষা ভগৱন্তই প্ৰদান কৰে যে তুমি এইটো ভুল কৰিছা তুমি অহংকাৰ কৰিব নালাগে কাৰণ অহংকাৰ হৈছে কলিৰ পৰিয়াল কলিৰ 16জনীয়া পৰিয়ালৰ ভিতৰত অহংকাৰ উপস্থিত আছে কাম ক্ৰোধ লোভ মোহ দম্ভ দীৰ্ঘ লেৰিয়া অসুৰীয়া অহংকাৰ তিৰস্কাৰ পৰচৰ্চা পৰনিন্দা কুচুত কপট মলিনী আৰু নলিনী অহংকাৰ ভকতৰ মাজত থাকিব নালাগে শুদ্ধ ভকত এজন হ'বলৈ হ'লে আপুনি সত্য শৌচ ক্ষমা দয়া এই 4 গুণৰ অধিকাৰী হ'ব লাগিব তেতিয়াহে আপুনি এজন শুদ্ধ ভকত হ'ব পাৰিব নহ'লে আপুনি এই 4 গুণৰ অধিকাৰী হ'ব নোৱাৰিলে আপুনি শুদ্ধ ভকত হ'ব নোৱাৰে শুদ্ধ ভকত আপুনি হ'ব নোৱাৰিব লগতে কায় বাক্য মন আপুনি ভগৱন্তক অৰ্পণ কৰিব লাগিব কায় বাক্য মন আপুনি ভগৱন্তক অৰ্পণ কৰি সত্য শৌচ ক্ষমা দয়া আপুনি নিজৰ কৰি লৈ যেতিয়া আপুনি ভগৱন্তৰ কাম কৰিব তেতিয়াহে বোলে ভগৱন্তই ভকতক কৃপা দৃষ্টি প্ৰদান কৰে
সেই কথা সুন্দৰভাৱে ইয়াত প্ৰকাশ কৰিছে। লগতে আমাৰ খবৰ পিছৰ পদত কি প্ৰকাশ কৰিছে? হে ৰাম ৰাম উত্তমতু উত্তম সেহি হে ভাগৱত উপজিল প্ৰেম যাৰ হৰি চৰণত এহি কহি হবি সিদ্ধ মৌন ধৰি আছে দেখি প্ৰণিপাতে নৃপে পুচি লন্ত পাছে পৰময়ী ঈশ্বৰ কৃষ্ণ জগতৰ স্বামী তাহান মায়াক জানি বাক চাও আমি ব্ৰহ্মাদিকো মোহে জিতু সিটো কোন মায়া কহিও ক সিদ্ধ হব থাকে যদি দয়া কৃষ্ণ কৃষ্ণ। ইয়াত কৈছে যে যিসকল ব্যক্তিয়ে শাস্ত্ৰ পঢ়িছে, শাস্ত্ৰ কথা বুজি পাইছে, আৰু সেইজন ব্যক্তিয়ে যে জানিছে যে শাস্ত্ৰই কি কৰ্ম কৰিবলৈ দিছে, কি কৰ্ম কৰা উচিত আৰু কি কৰ্ম কৰা অনুচিত, সেই কথা যিজন ভকতে গম পাইছে আৰু সেইজন ভকতে যদি সেই শাস্ত্ৰসন্মত কথা জানিও যদি শাস্ত্ৰৰ কথা পালন নকৰি যদি শাস্ত্ৰক উলংঘা কৰি যদি শাস্ত্ৰৰ বিপৰীতে যিখিনি কাম আছে সেয়া যদি কাম কৰে, তেনেহলে এটা শ্লোকত বৰ সুন্দৰভাৱে কৈছে যে য়ঃ শাস্ত্ৰ বিধিমসৃজ্য वर्तते कामाकारात् न च सिद्धिमवाप्नोति न सुखं न पराम गतिम्। যিসকলে শাস্ত্ৰক উলংঘা কৰি অন্য কাম কৰে সেইসকল ব্যক্তি জীৱনত কেতিয়াও সুখ পাব নোৱাৰে, সুখো পাব নোৱাৰে আৰু বোলে পৰম গতিও লাভ নকৰে। সুখ বুলি কওঁতে এষাৰ কথা মোৰ মনত পৰিছে, শ্ৰীমদ গীতাত কৈছে যে সুখ মানুহৰ সদায় নাথাকে আৰু দুখো কিন্তু মানুহৰ সদায় নাথাকে। আপোনাসমূহ এইটোৱে কথা ক'বলৈ বিচাৰিছো যে কিছু ভকত আছে ভগৱন্তক বৰ মানে, নিত গোসাঁই ঘৰত সোমাই বন্তি জ্বলাই ভগৱন্তক স্মৰণ কৰে, কিন্তু যেতিয়া দুখৰ দিন চলি থাকে তেতিয়াও কৃষ্ণক আৰাধনা কৰিছে, কিন্তু দুখ গুচাই নাই, দুখ আঁতৰি যোৱা নাই। তেতিয়া কিন্তু সেইজন ভকতে ভগৱন্তক বৰ গালি পাৰে যে প্ৰভু ইমান নিত মই আপোনাক সেৱা কৰি থাকো, আপুনি তথাপিও মোক কৃপা দৃষ্টি প্ৰদান নকৰে, মই বৰ দুখ পাইছো দেই প্ৰভু, মই বৰ দুখ পাইছো। মোৰ ওচৰজন, মই কাষৰজনে আপোনাক নামানেও নকৰে, আপোনাক চিনিও নাপায়, আপুনি সেইজন ভকতক ইমান টকা পইচাৰে অভৈনদী কৰি দিছে, প্ৰভু এয়া তোমাৰ কি মায়া।
সেই বুলি বৰ গালি পাৰি থাকে। আচল কথা শ্ৰীমদ গীতাত কৈছে যে সেই ঘৰখনে, যিখন ঘৰে এতিয়া সুখে অভৈনদী হৈ আছে, সেইখন ঘৰে পিছৰ জন্মত দুখ ভোগ কৰিব লাগিব। কিন্তু পূৰ্ব জন্মত যিখিনি পুণ্য কৰি আহিলে সেই পুণ্যৰ ফলখিনি তেখেতসকলে ভোগ কৰি আছে। আৰু এইবাৰো যদি তেখেতসকলে হৰিনাম নলয়, তেনেহ'লে পৰৱৰ্তী সময়ছোৱাত পুনৰ আকৌ দুখেই ভোগ কৰিব লাগিব। আকৌ যে সেই দুখীয়া ঘৰখনে যে ভগৱন্তক ইমান আৰাধনা কৰিছে, সুখ যে পোৱা নাই, সেইখন ঘৰেই চাব আটাইতকৈ ধনী হ'বগৈ এদিন। কাৰণ দুখ পাইছে পূৰ্ব জন্মৰ কৰ্মৰ ফলৰ কাৰণে। কৰ্মৰ ফলৰ কাৰণে সেই দুখখিনি তেখেতসকলে ভোগ কৰিবলগীয়া হৈছে। কিন্তু সেই সময়ছোৱাত যিমানখিনি ভগৱন্তক আৰাধনা কৰিলে, সেই আৰাধনাৰ ফল ভগৱন্তই পৰৱৰ্তী সময়ছোৱাত বোলে প্ৰদান কৰে। সেইকাৰণে আমাৰ ৪ৰ্থ স্কন্ধত কৈছে, ৰুদ্ৰ গীতৰ বৰ্ণন এই অধ্যায়টিত কৈছে যে ভগৱন্ত তুমিয়ে ফলৰ দাতা, ভাল কাম কৰিলে তুমিয়ে ভাল ফলৰ দাতা, বেয়া কাম কৰিলে তুমিয়ে ফল দিয়া আমাক, মুঠতে তুমিয়ে আমাৰ ফলৰ দাতা। এতিয়া আমি যদি কৰ্মটো কৰাৰ আগতে যদি ফলৰ চিন্তা কৰোঁ, প্ৰভু সমস্ত কিবা হ'ব জানো? আমাক শ্ৰীমদ গীতাই আৰু এটা কৈছে, কৰ্মটো কৰাৰ আগতে আমাক কেতিয়াও ফলৰ চিন্তা কৰিব নিদিয়ে। এইটো মই প্ৰায়ভাগ অনুষ্ঠানতে প্ৰকাশ কৰিছোঁ। কৰ্ম কৰাৰ আগতে কেতিয়াও ফলৰ আশা কৰিব নালাগে। এইটো আমাৰ শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে যে কৰ্ম নিবাধিকাৰস্তে মা ফলেষু কদাচন মা কৰ্মফল হেতুৰ্ভুৰ মা তে সংগুষ্ঠ কৰ্মণি। হে অৰ্জুন, মই কলিযুগৰ মনুষ্যক কৰ্ম কৰিবলৈহে অধিকাৰ প্ৰদান কৰিছো। মই তেওঁলোকক ফলত অধিকাৰ প্ৰদান কৰা নাই। কেৱল কৰ্ম কৰিবলৈহে মই এই হাত দিছো, ভৰি দিছো, চকু দিছো, কাণ দিছো, কেৱল কৰ্ম কৰিবলৈ। আৰু এই শৰীৰটো যদি আমি কৰ্ম নকৰি যদি অপব্যৱহাৰ কৰো, তেনেহলে আপোনাৰ সুবিধা গম পায়। আজি ভগৱন্তই ইমান, আমাৰ আয়োজক সমিতি আজি ইমান সুন্দৰকৈ মহাশাস্ত্ৰ ভাগৰ আয়োজন কৰিছে, ভাগৱত শাস্ত্ৰ ভাগৰ। এই ভাগৱত শাস্ত্ৰ ভাগত সকলো আহিব পাৰে অনুষ্ঠান ভাগত। যিসকলে আহিব পাৰিও অহা নাই, সেইসকল অহা জনমলৈ বৃক্ষ হ'ব বুলি কৈছে, কীৰ্তনত কৈছে। আৰু যিসকলে আহিব পৰা নাই কিন্তু আহিব বিচাৰিছে, সেইসকল পৰম মহন্ত বুলি প্ৰকাশ কৰিছে। আৰু আমাৰ সবাক ইমান সুদূৰ মৰিগাঁৱৰ পৰা এই নাৰায়ণপুৰলৈ আয়োজক সমিতিয়ে অকণমান ভাগৱত কীৰ্তন কৰিবলৈ সুযোগ প্ৰদান কৰাৰ বাবে আমি সবে আয়োজক সমিতিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো। আমাৰ নামঘোষাতে কৈছে যে তে আপি পূজ্যাস্তে তে আপি ধন্যাস্তে এবা সুহৃদ জনা স্মৰণত স্মৰয়ন্তু যে হৰিনাম কলৌ যোগে। যিসকল লোকে কলিযুগত নিজেও হৰিৰ গুণানুকীৰ্তন কৰে আৰু আনকো কৰিবলৈ সুযোগ প্ৰদান কৰে, সেইসকল লোক বোলে মহামহন্ত। সেইসকল ভকতৰ চৰণত সদায় চিৰকৃতজ্ঞ বোলে ভগৱন্ত। আৰু সেইসকল ব্যক্তি ভগৱন্ত ধন্যবাদৰ পাত্ৰ বুলি আমাক নামঘোষাত গুৰুজনে প্ৰকাশ কৰিছে। বাৰু যি নহওক, আমাৰ নৱপ্ৰজন্ম এজন আসনত উপবিষ্ট হৈছেহি, ভাল কথা। আৰু নৱপ্ৰজন্ম আহক, এনেদৰে ভাগৱত কীৰ্তন কৰিবলৈ চেষ্টা কৰক। বাৰু আমাৰ প্ৰভুজনে শ্ৰীমুখেৰে আমি অকণমান পাঠ শ্ৰৱণ কৰোঁ। কৃষ্ণ।
কৃষ্ণ এ রাম হেন বাবুলিবা জিতু কহিলু ভকতি ভৈলা তাকে জানি তুমি কৃতার্থ প্রতি নলাগে জানিবে আর বিস্তর তুমার শুনিউক সিদ্ধ হব সিদ্ধান্ত তাহার কৰে সংসাৰৰ তাপে আমাক বগধ হৰি কথা অমৃতেহে ইশাৰ ঔষধ এ ৰাম আজি সেজি আইলা মোক বচন অমৃতি যতে কহু নুশুনাহি তথাপি ত্ৰিপীতি হেন শুনি বুলিলন্ত অন্তৰি সিদ্ধ শুনা ৰাজা জিতু মায়া জগতে প্ৰসিদ্ধ প্ৰত্যেক দেখাইবে তাক তাহাৰ ভকতি মায়াৰ কাৰ্যক কহু শুনিও সম্প্ৰতি অনাদিশ্বৰ কৃষ্ণ জগত কাৰণ সজিলা মায়াক লয়া মহাভূ গণ জীৱৰ বিষয় ভোগ নিমিত্তে ঈশ্বৰ পঞ্চভূতে স্বজিলা বিধক লেবৰ মায়ায়ে উপাধি প্ৰাণী সজিয়া আশেষ ও তাতে অন্তৰ্যামী ৰূপে ভৈলান্ত প্ৰৱেশ
জীৱন জীয়াই আপোনাক প্ৰভু নাৰায়ণ সৃজিলা ইন্দ্ৰিয়গণ বুদ্ধি প্ৰাণ মন ইন্দ্ৰিয়ৰ সংগে জীৱে ভুঞ্জে বিষয়ক আত্মা বুলি মানে মায়া ময়া শৰীৰক ৰাম ধৰে মহামোহে আতি শুৱে জ্ঞান শূন্য সকামে অনেক কৰ্ম